হেল্ল' কি খবৰ? এয়া মই ওলালোঁ চাৰ অফিচ যাবলৈ। এয়া মই স্কুটি লৈ ল'লোঁ, হেলমেটো লগালোঁ আৰু মানুহজনে আৰু মই দুজন গৈ আছোঁ। মানুহজনকো অলপ চলাবলৈ দিলোঁ। তাৰপিছত এয়া গৈ পেলাই চাৰ অফিচ। তাৰপিছতে এয়া দুখনকৈ চিৰি বগাব লগা হৈছে দেখিছেনে? তাৰপৰা এইবিলাক ছাৰ ছিনিয়ৰ মেনেজাৰবিলাকৰ ফটো লাগি আছে। তাৰপিছতে দুয়োজন আমি ভিতৰলৈ সোমাই গ'লোঁ। তাৰপিছতে বাইদেউ এগৰাকীয়ে মাত লগালে, বোলে ইয়ালৈকে আহক। তাৰপিছত বাইদেউগৰাকী আৰু মানুহজনে সকলো ফৰ্মেলিটিছখিনি পূৰা কৰি ল'লে। তাৰপিছত আমি আহি গ'লোঁ এয়া তেল ভৰাবলৈ। তেল ডিপুত স্কুটিত তেল নাইকিয়া হৈ গ'ল, সেয়া ভাবিলোঁ আমি তেলো অলপ ভৰাই লওঁ। তাৰপিছতে আমি এয়া তাৰপৰা তেল ডিপুৰ পৰা ওলাই আহিলোঁ। ওলাই আহি ক'লোঁ মানুহজনক, বোলো ভোক লাগিছে, ব'লা চাহ খাই লওঁ। এয়া তেওঁ ক'লে মই নাখাওঁ, তুমিয়ে খাই লোৱা। এয়া চাহ আৰু বন লৈ ল'লোঁ। বনটো যে ইমান টান, খাবলৈ চোবাবই নোৱাৰি। তাৰপিছতে চাহ তাহ খাই এয়া ওলাই আহিলোঁ। ভাবিলোঁ ল'ৰাটোকো একেবাৰে স্কুল যিহেতু সময় হ'ল ছুটি দিয়া, ল'ৰাটোকো লৈ যাওঁ। তাৰপিছতে এয়া আমাৰ বেটাৰী স্কুল পাই গ'লোহি। তাৰপিছতে এয়া ছুটি দিছে, এটা এটাকৈ ল'ৰা ছোৱালীবিলাক ওলাই আছে আৰু এয়া আমাৰ বেটা ওলাই আহি ফ্ৰেণ্ডৰ লগত কথা পাতি আছে। আজিলৈ ইমানেই। চ' বাই বাই।